Hey guys, welcome back to my channel Digital File Ready. तो सब फ्रेंड मैं आज आप लोगों का गुरुत्वपूर्ण भिडिओ লৈ আহিছোঁ। तो सब फ्रेंड आज भिडिओ হ'ল আপোনালোকে সকলোৱে গম পায় যে এতিয়া অনলাইনৰ জৰিয়তে মানে জমানবন্দী পাট্টা ডাউনলোড কৰিব পৰা যায়। তো এইটো আমাৰ বিটিচিৰ কাৰণে বন্ধ কৰি ৰাখিছিলে। তো বিটিচি মানে বিটিআৰ চৰকাৰ আহি নতুনকৈ এটা অপচন খুলিছে। সেই অপচনৰ জৰিয়তে আপোনালোকৰ মাটিৰ পাট্টা আৰু জমানবন্দী ডাউনলোড কৰিব পাৰিব। তো কেনেকৈ আপোনালোকৰ জমানবন্দী ডাউনলোড কৰিব বিটিআৰ অঞ্চলৰ মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম। তো আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকৰ জমানবন্দী বা পাট্টা ডাউনলোড কৰাৰ কাৰণে যিকোনো আপোনালোকে ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব। আপোনালোকে চিম্পল ইয়াতে সাৰ্চ কৰি দিব BW বিশ্বমতী BW মাৰিলে আপোনালোকে আহি যাব biswamati.boroland.gov.com.in। আপোনালোকে এতিয়া দেখা পাইছে এইটো অপশ্যন এইটো অপশ্যনত আপোনালোকে আহি যাব। আহি কিনে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড পেজটো লোডিং লোৱাৰ পিছত তো সব ফ্ৰেণ্ড দেখা পাইছে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব মিছন বিশ্বমতী ডিজিটেলাইজেশ্যন ল্যান্ড ৰেকৰ্ড ব্ৰিটিছ চৰকাৰৰ পৰা মানে বিটিআৰ অঞ্চলৰ কাৰণে এইটো নতুনকৈ এটা ৱেবছাইট বনোৱা হৈছে। তো এইটো ৱেবছাইটৰ জৰিয়তে আপোনালোকৰ বিটিআৰ অঞ্চলৰ মানে যিবিলাক বাসিন্দা আছে সেইবিলাকে আপোনালোকে জমানবন্দী বা পাট্টা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ডাউনলোডৰ কাৰণে আপোনালোকে তলফালে স্ক্ৰল কৰিব। তো ইয়াতে আৰু বহুকেইটা অপশ্যন আছে আপোনালোকৰ মই আপোনালোকৰ নেক্সট ভিডিঅ' দেখাই দিম আৰু এইটো ৱেবছাইটৰ জৰিয়তে আৰু আপোনালোকে কি কাম কৰিব পাৰিব। তো আজি যিহেতু মোৰ ভিডিঅ'ৰ বিষয় হ'ল জমানবন্দী বা পাট্টা কেনেকৈ ডাউনলোড কৰিব। তো সব ফ্ৰেণ্ড তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত একেবাৰে তলফালে যাব। যোৱাৰ পিছত আপোনালোকে দেখা পাইছে জমানবন্দী বুলি এটা অপশ্যন আছে দেখা পাইছে আপোনালোকে ইয়াতে জমানবন্দী এইটো অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব পেজটো অলপ লোডিং লৈ নেক্সট ইণ্টাৰফেচ খুলি খাব। তাৰপিছত তো সব ফ্ৰেণ্ড দেখা পাইছে আপোনালোকৰ বিটিআৰ অঞ্চলৰ যিহেতু মানে 5খন জিলা হয় 5খন জিলা এটা আহি যাব। আপোনালোকৰ নিজৰ যিখন জিলা হয় সেই জিলাটো আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। মোৰ যিটো কোকৰাঝাৰ হয় মই কোকৰাঝাৰ সিলেক্ট কৰিছোঁ। কোকৰাঝাৰ সিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত আপোনালোকৰ চক্ৰ চাৰ্কেল আহি যাব। আপোনালোকৰ নিজৰ যিটো চাৰ্কেল আছে এই চাৰ্কেলটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। মোৰ যিহেতু ভাড়াগুৰি হয় মই ভাড়াগুৰি সিলেক্ট কৰি আছোঁ। ভাড়াগুৰি সিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত আপোনালোকৰ আহি যাব মোজা। আপোনালোকৰ যিটো মোজা হয় সেইটো আপোনালোকে সিলেক্ট কৰিব। মোৰ যিটো ছাপোৰ্ট কৰা মোজা হয় এইটো মই ছাপোৰ্ট কৰি আছোঁ। এইটো ছাপোৰ্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড সিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ আহি যাব ভিলেজ চহৰ টাউন আপোনালোকৰ আহি যাব। তো সব ফ্ৰেণ্ড মোৰ যিটো কুমগুৰি হয় চাব পৰা আছে কুমগুৰি মই এটা সিলেক্ট কৰি দিম। সিলেক্ট কৰা দিয়াৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত কি কৰিব আপোনালোকে সার্চ বাই দাগ নাম্বার সার্চ বাই পাট্টাদার নেম সার্চ বাই পাট্টাদার নেম পাট্টা নাম্বাৰ আৰু পাট্টাদাৰ নেম। তো আপুনি তিনিটা অপশ্যন জৰিয়তে আপোনালোকৰ মানে পাট্টা বা জমিন মানে জমানবন্দী ডাউনলোড কৰিব পাৰিব। মই যিহেতু এতিয়া মানে দাগ নাম্বাৰ দিয়ে আপোনালোকে এতিয়া মই আপোনাৰ সাৰ্চ কৰি দেখাই দিম। তো সব ফ্ৰেণ্ড এতিয়া মই ইয়াতে মোৰ দাগ নাম্বাৰ আছে দাগ নাম্বাৰটো বহাই দিম। বহাই দিয়াৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত দেখা পাইছে ইয়াতে কেপচাৰ আছে এই কেপচাৰটো আপোনালোকে শুদ্ধকৈ বহাই দিব লাগিব। তো মই ইয়াতে দাগ নাম্বাৰটো বহাই দি আছোঁ। তো সব ইয়াতে আপোনালোকৰ দাগ নাম্বাৰটো বহাই দিব আৰু কেপচাৰটো শুদ্ধকৈ বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে সাৰ্চ অপশ্যন ক্লিক কৰি দিব। দাগ নাম্বাৰটো বহাই দিব আৰু কেপচাৰটো শুদ্ধকৈ বহাই দিব। বহাই দিয়াৰ পিছত আপোনাৰ চিম্পলতে সাৰ্চ অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব চাব আপোনালোকৰ ইয়াতে তো সব ইয়াতে আপোনালোকে সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ খিৰাজ মেধি পাট্টা সাপোৰ্টগ্ৰাম মোজা পৰগণ আপোনালোকে এইটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে জমানবন্দী ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড তলফালে কৰিব চাব পাৰে আপোনালোকৰ যি জমানবন্দী আছিল এই জমানবন্দীটো আহি যাব। তো সব ফ্ৰেণ্ড এইটো আপোনালোকৰ কাৰ নাম আছে কিমান বিঘা মাটি আছে আপোনালোকে এনেকৈ আপোনালোকৰ নিজৰ জমানবন্দীখন ডাউনলোড কৰিব পাৰিব। তো সব ফ্ৰেণ্ড আপোনালোকে এনেকৈ আপোনালোকৰ যি জমানবন্দী মাটিৰ পাট্টা আছিলে আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব। তলফালে দেখা পাইছে ইয়াতে প্ৰিণ্ট জমানবন্দী এটা ক্লিক কৰি আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব নহ'লে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে PDF ফাইল ৰাখিব পাৰিব। তো সব ফ্ৰেণ্ড এনেকৈ আপোনালোকৰ যি মাটিৰ পাট্টা বা হেৰি আছিল জমানবন্দী আছিল আপোনালোকে এনেকৈ এইটো অপশ্যনৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো সব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে আৰু ভিডিঅ' বহুত হেল্পফুল হয়। তো সব যদি ভিডিঅ' আপোনালোকৰ ভাল লাগিছে বা আপোনালোকৰ কোনো ধৰণৰ হেল্প হৈছে নহ'লে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন ইনফৰমেশ্যন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।